কষ্ট পাবে ডাইরেক্ট কানেকশন মই গুচি যাম নালাগে মই গুচি যাম বাইদেউ এইগুলো থাকিলেও কথা না আমাকে কর্মতে বেয়া পাব চাকরি নাযায় খালি দিবা দিব আগে দিবা দুজন জেল হবে খালি দিতে লাইন যাবার মই নিজৰ কাৰণে নহয় কাৰণ ৰাজনীতি উত্থান পতন থাকে আৰু যিহেতু 5 বছৰ কাৰণে মেণ্ডেট থাকে কিন্তু মই অলপ দুখ পাইছোঁ এইটো কাৰণে যে আমাৰ গোটেই কোকৰাঝাৰ বাকী ৰাইজ আৰু লগতে অসমৰ আমাৰ যিবিলাক সকলে ভাগি পৰিছে ভাগি মানে কি আচলতে দুখ পাইছে ইভেন ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ আমাৰ যিসকল কৰ্মী আছে তেওঁলোকেও মানে কি কয় তেওঁলোকৰ চেলেঞ্জ মুডত আহি গৈছে যে এনি হাও তেওঁলোকৰ মুৰব্বী হিচাপে আমি যিহেতু আছিলোঁ গাৰ্জেন হিচাপে যে বেলেগত ইলেকশ্যন খেলি হ'লেও জিকাৰ কাৰণে তেওঁলোকে বিচাৰিছে আৰু সেইকাৰণে আমি ভাবোঁ যে খুব ইণ্টাৰেষ্টিং হ'ব যে আপকামিং যিটো আমাৰ আমি জৰপা ইলেকশ্যন খেলিম তাত যথেষ্ট এনেকুৱা ধৰণৰ এটা মাহল এটা হোৱাৰ সম্ভাৱনাটো আছে মোটামুটি ফাইনেল প্ৰায় ফাইনেলে আজি ইভিনিঙৰ ভিতৰত আমাৰ তাৰ পৰাই অফাৰটো বা তাত এটা সংগঠন হিচাপে আছে যেতিয়া গোটেই পৰিস্থিতিটো আছে আৰু তাত যিহেতু আমি ছ'চিয়েল আৰু পলিটিকেল কেম্পেইনবিলাক কৰিছিলোঁ সেইকাৰণে মই ভাবোঁ তাৰ ফলটো আমি তাত ল'ব পাৰিম এতিয়ালৈকে মই জাষ্ট কাৰণ তেওঁলোকে ডিক্লেয়াৰ কৰাৰ কথা আমি ডিক্লেয়াৰ কৰিম আমি আগতে কৰিলে সুবিধা তাৰে কৰ্মীখিনি ডিক্লেয়াৰ কৰা আছে কালি পৰহি ডিক্লেয়াৰ কৰি তাৰপিছত মই কৈ দিম বিহাৰৰ পৰা সমষ্টি ঠিক হৈছে কিন্তু মই অলপ হেৰি কাৰণত যেহেতু তেওঁলোকে আজি আমি কৈ দিলে বেয়া হ'ব তেওঁলোকে যেহেতু নিজেই ডিক্লেয়াৰ কৰিব তাৰপিছত মই কৈ দিম চাওক আমি বিহাৰতে আমাৰ টোটেল 12টা ছিট খেলা কথা আছে 7 ফেজলৈকে ইতিমধ্যে কাশ্মীৰত নমিনেশ্যন হৈছে আজি কেৰেলাত আমাৰ ডিফুত আৰু ইয়াতে দৰং আদালগুৰিত কেণ্ডিডেট ইতিমধ্যে হেৰি হৈ আছে ভোটিং হৈ আছে ঠিক তেনেকৈ ইউপিটো মানে অলৰেডি 7 ফেজত ইউপিটো মানে 3-4জন কেণ্ডিডেট আছে এইধৰণে আমি যিটো আশা কৰিছিলোঁ 20 পৰা 50 ভিতৰত এৰাউণ্ড মানে আমি ভাবোঁ তাৰ মাজত থাকি যাব নিশ্চিতভাৱে যে এতিয়া যিখিনি প্ৰস্তুতি বা আজিৰ যিখিনি সম্ভাৱনা সেইখিনি তাৰ পৰাই আমি ক'ব পাৰোঁ